নমস্কাৰ। অসমৰ ইতিহাসৰ আজি 12 নম্বৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে মণিৰাম কছাৰীয়ে ভাৰতৰ কোনটো স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভাৰত ত্যাগ আন্দোলন, বি দিয়া আছে অসহযোগ আন্দোলন, চি দিয়া আছে আইন অমান্য আন্দোলন আৰু ডি দিয়া আছে সত্যাগ্ৰহ আন্দোলন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰত ত্যাগ আন্দোলন। মণিৰাম কছাৰীয়ে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল। অসম প্ৰাদেশিক কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1901 চনত, বি দিয়া আছে 1917 চনত, চি দিয়া আছে 1921 চনত আৰু ডি দিয়া আছে 1931 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1921 চনত। অসম প্ৰাদেশিক কংগ্ৰেছ 1921 চনত গঠন কৰা হৈছিল। প্ৰথম এংলো বাৰ্মা যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1811 চনত, বি দিয়া আছে 1824 চনত, চি দিয়া আছে 1842 চনত আৰু ডি দিয়া আছে 1856 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1824 চনত। প্ৰথম এংলো বাৰ্মা যুদ্ধ 1824 চনত সংঘটিত হৈছিল। তলৰ কোনখনক অসমৰ জালিয়ানৱালাবাগ বুলি আখ্যা দিয়া হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পাথৰিঘাট, বি দিয়া আছে শৰাইঘাট, চি দিয়া আছে নিমাতীঘাট আৰু ডি দিয়া আছে সদৰঘাট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পাথৰিঘাট। অসমৰ জালিয়ানৱালাবাগ বুলি পাথৰিঘাটক আখ্যা দিয়া হয়। মুকুন্দ কাকতিক কোন চনত গহপুৰ থানাত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1921 চনত, বি দিয়া আছে 1932 চনত, চি দিয়া আছে 1942 চনত আৰু ডি দিয়া আছে 1945 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1942 চনত। মুকুন্দ কাকতিক 1942 চনত গহপুৰ থানাত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। তলৰ কোনগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামীক লোকনায়ক বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মণিৰাম দেৱান, বি দিয়া আছে অমিয় কুমাৰ দাস, চি দিয়া আছে কুশল কোঁৱৰ আৰু ডি দিয়া আছে পিয়লি ফুকন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক লোকনায়ক বুলি কোৱা হয়। কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1801 চনত, বি দিয়া আছে 1819 চনত, চি দিয়া আছে 1821 চনত আৰু ডি দিয়া আছে 1828 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1828 চনত। 1828 চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া ভাৰতৰ একমাত্ৰ শ্বহীদগৰাকীৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কুশল কোঁৱৰ, বি দিয়া আছে মণিৰাম দেৱান, চি দিয়া আছে মংগল পাণ্ডে আৰু ডি দিয়া আছে ভগত সিং। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কুশল কোঁৱৰ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া ভাৰতৰ একমাত্ৰ শ্বহীদগৰাকীৰ নাম হৈছে কুশল কোঁৱৰ। ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথমগৰাকী খাচী প্ৰধানৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জয় সিং, বি দিয়া আছে হৰি সিং, চি দিয়া আছে ইউ তীৰথ সিং আৰু ডি দিয়া আছে ইউ ভগত সিং। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ইউ তীৰথ সিং। ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথমগৰাকী খাচী প্ৰধানৰ নাম হৈছে ইউ তীৰথ সিং। অসমৰ পৰা পৃথক কৰি তলৰ কোনখন জিলা পাকিস্তানক দিয়া হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বেংমৰা, বি দিয়া আছে চিলেট, চি দিয়া আছে খামজান আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিলেট। অসমৰ পৰা পৃথক কৰি চিলেট জিলাক পাকিস্তানক দিয়া হৈছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে কনকলতা বৰুৱাক কোন চনত গহপুৰ থানাত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1921 চনত, বি দিয়া আছে 1932 চনত, চি দিয়া আছে 1942 চনত আৰু ডি দিয়া আছে 1945 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।